हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज मैं आलोचना करें तुम्हारे क्लास 6 और इंग्लिश विषय चैप्टर नंबर तुम्हारे 3 लेसन नंबर 3 ए कोरियास माइंड এটা কৌতূহলী বা এখন কৌতূহলী মন। এই চ্যাপ্টাৰখনত থকা সকলোবোৰ টেক্সচুৱেল কোৱেশ্চন মই তোমাক আজি ভালদৰে আলোচনা কৰি দিম। তো তোমালোকে ভিডিঅটো সম্পূৰ্ণ কৰি দেখিবা আৰু তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅটোত এটা লাইক কৰি দিবা আৰু কমেন্ট কৰি জনাব যে ভিডিঅটো কেনেকুৱা লাগিল। ঠিক আছে, এই যিবোৰ তোমালোকৰ কোৱেশ্চন আছে এই কোৱেশ্চন তোমালোকক আজি ইয়াতে ভালদৰে আলোচনা কৰি দিম। এমসিকিউ আছে তোমালোকৰ ইয়াতে, তো সকলোখিনি মই তোমালোকক আজি ভালদৰে আলোচনা কৰি দিম। তো আমি প্ৰথমে যিবোৰ 1 মাৰ্কৰ যিবোৰ কোৱেশ্চন আছে এইবোৰ আমি প্ৰথমে আলোচনা কৰি দিম। তো আহক আমি স্টাৰ্ট কৰো। আহা এ কোৰিয়াছ মাইন্ড চেপ্টাৰ নম্বৰ 3 লেসন 3 এ কোৰিয়াছ মাইন্ডৰ অসমীয়া অনুবাদ হৈছে তোমালোকৰ এখন কৌতূহলী মন। তো তোমালোকক প্ৰথমতে কৈছে নম্বৰ 1ত answer the following questions। a number question তোমালোকক কৈছে যে who was the scientist that Mera was taking about। তো উত্তৰ হ'ব তোমালোকৰ Mera was taking about C.V. Raman, the renowned Indian scientist। তাৰ পিছত তোমালোকক b number question কৈছে what was the name given to the discovery made by C.V. Raman। তো তোমালোকৰ উত্তৰ হ'ব the discovery made by C.V. Raman was called the Raman effect। তাৰ পিছত তোমালোকক c number question দিছে who is the root of many discoveries and inventions। উত্তৰ হ'ব তোমালোকৰ the root of many discoveries and invention is curiosity and inquisitive thinking। তাৰ পিছত তোমালোকক d number question দিছে in which year did C.V. Raman win the Nobel Prize। উত্তৰ হৈছে তোমালোকৰ C.V. Raman won the Nobel Prize in 1930। তাৰ পিছত তোমালোকক e number question দিছে what question did Orgo asked Nikita why was Nikita irritated by the question। উত্তৰ হ'ব তোমালোকৰ Orgo asked Nikita why does the color of the sky change at different times। Nikita was irritated by the question because she thought it was too simple and that Orgo should already know the answer। ইয়াৰ পিছত তোমালোকক f number question দিছে will surely keep this in mind next time। তাৰ পিছত তোমালোকক এটা লেঠু লগাই দিছে what would Orgo and Nikita keep in mind। তোমালোকৰ ইয়াতে উত্তৰ হৈছে Orgo and Nikita would keep in mind to be more curious and ask more question in the future। তাৰ পিছত তোমালোকক 2 নম্বৰত কৈছে say whether the following statements are true or false। তোমালোকক অপচন নম্বৰ তোমালোকক এই নম্বৰ কৈছে যে ইয়াতে Nikita knew why the color of the sky changes at different times। তো উত্তৰ হ'ব তোমালোকৰ false। তোমালোকৰ এই শব্দটো আসলতে হ'ব আসল সত্যটো হ'ব Nikita did not know the answer which is why she was irritated। এইটো হ'ব তোমালোকৰ সঁচা শব্দটো। তাৰপিছত তোমালোকক বি নম্বৰ কোৱেশ্চন দিছে নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভড অন 28 ফেব্ৰুৱাৰী। এইটো তোমালোকৰ সত্য হ'ব ট্ৰু। নেশ্যনেল সায়েন্স ডে ইজ সেলিব্ৰেটেড অন 28 ফেব্ৰুৱাৰী ইন ইণ্ডিয়া। তাৰপিছত তোমালোকক ইয়াৰ পিছত তোমালোকক চি নম্বৰ কোৱেশ্চন দিছে C.V. Raman was born in কলকাতা। উত্তৰটো হৈছে তোমালোকৰ সত্য ট্ৰু। C.V. Raman was born in কলকাতা নাও। এইটো হৈছে কলকাতা। তাৰপিছত তোমালোকক ডি নম্বৰ কোৱেশ্চন দিছে Raman was not good in this storage। তোমালোকৰ ইয়াতে উত্তৰ হ'ব false হ'ব অশুদ্ধ হ'ব Raman was brilliant student and excellent in his studies। তাৰপিছত তোমালোকক ই নম্বৰ কোৱেশ্চন দিছে Raman breathed in his last on November 21 1970। তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব ট্ৰু। C.V. Raman passed away on November 21 1970। ঠিক আছে, তাৰপিছত তোমালোকক 1 নম্বৰ কোৱেশ্চন দিছে Mera was happy about Orgo asking questions। উত্তৰ হ'ব তোমালোকৰ সঁচা আৰু এই লাইনটো সঁচাটো হ'ব Mera was pleased to see Orgo asking curious and insightful question। তোমালোকে এই যিবোৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰত তোমালোকে যদি 1 মাৰ্ক আহে তেনেহলে কেৱল ট্ৰু আৰু ফলছ লিখিলে হ'ব আৰু যদি তোমালোকৰ 1.5 মাৰ্ক বা 2 মাৰ্ক আহে তোমালোকে এই লেঠু কেইটা এনসাৰৰ লগত যিটো আছে এইবাৰ তোমালোকে লিখি দিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ 3 নম্বৰ কৈছে পুট এ ট্ৰিক অন দ্য কাৰেক্ট অপশ্যন। যিটো তোমাৰ শুদ্ধ উত্তৰ এই শুদ্ধ উত্তৰত তোমালোকক ট্ৰিক মাৰ্ক দিবলৈ কৈছে। তো প্ৰথমটো তোমালোকে কোৱেশ্চন কৈছে এই নম্বৰ কোৱেশ্চন কি কৈছে তোমালোকে কিতাপৰ
48 নম্বৰ পেজ বাহিৰ কৰি লোৱা। তাতে তোমালোকৰ ভালদৰে কুৱেশ্যন দি আছে, কৈছে যে ৰোমান ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন। তাৰমানে ইয়াতে কৈছে যে ৰোমানে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। তো উত্তৰ তোমালোকক প্ৰথমটো অপশ্যন দি আছে কিতাপত 1888, দ্বিতীয়টো দি আছে 1954, তৃতীয়টো দি আছে 1930 আৰু চতুৰ্থটো দি আছে তোমালোকক 1921। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2, 1954ত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। ঠিক আছে, তাৰপিছত তোমালোকক বি নম্বৰ কুৱেশ্যন দিছে, CV ৰোমান অন দ্য নোবেল প্ৰাইজ ফৰ। অপশ্যন নম্বৰ এ দি আছে ডিস্কভাৰিং দ্য ৰোমান এফেক্ট। অপশ্যন নম্বৰ বি দি আছে ক্লিয়াৰিং দ্য IFS এক্সাম। 3 নম্বৰ দি আছে ৱৰ্কিং এট ৰাজাবাজাৰ ছায়েন্স কলেজ আৰু চতুৰ্থটো দি আছে অৰ্থাৎ 4 নম্বৰ কমপ্লিটিং হিজ গ্ৰেজুৱেশ্যন। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে ডিস্কভাৰিং দ্য ৰোমান এফেক্ট। তো তোমালোকে নাম্বাৰ 1টো টিক মাৰ্ক দিবা। ঠিক আছে, তাৰপিছত তোমালোকে চি নম্বৰ কুৱেশ্যন দিছে CV ৰোমান ৱাজ বৰ্ণ ইন। তো তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব কলকাতা। আমি অলপ আগতে পঢ়ি আহিলোঁ। ঠিক আছে, তো তোমালোকে 3 নম্বৰটো টিক মাৰ্ক দি দিয়া। ঠিক আছে, তাৰপিছত তোমালোকক ডি নম্বৰ কৈছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ টু। তোমালোকৰ প্ৰথমটো দি আছে অনাৰ ৰোমান্স কণ্ট্ৰিবিউশ্যন, দ্বিতীয়টো দি আছে চেলিব্ৰেট ৰোমান্স বাৰ্থডে আৰু তৃতীয়টো দি আছে তোমালোকৰ কমেমৰেট দ্য ডিস্কভাৰী অফ ৰোমান এফেক্ট আৰু চতুৰ্থটো দি আছে পে ট্ৰাইবট টু ৰোমান অন হিজ ডেথ ইউনিভাৰ্চাৰী। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3, কমেমৰেট দ্য ডিস্কভাৰী অফ ৰোমান এফেক্ট। এইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ 3টো। তো তোমালোকে 3 নম্বৰটো টিক মাৰ্ক দিয়া। ঠিক আছে, তাৰপিছত তোমালোকক ই নম্বৰ কুৱেশ্যন দিছে যে নিকিতা পেইণ্টেড দ্য স্কাই। অপশ্যন নম্বৰ এ দি আছে অৰেঞ্জ, অপশ্যন নম্বৰ 1 দি আছে অৰেঞ্জ, 2 দি আছে ভায়োলেট, 3 দি আছে ৰেড আৰু চতুৰ্থটো দি আছে 4 নম্বৰ ব্লু। তো তোমালোকৰ শুদ্ধ উত্তৰ হৈছে ব্লু। তোমালোকে 4 নম্বৰটোত টিক মাৰ্ক দিয়া। ঠিক আছে, তাৰপিছত তোমালোকক এইফালে 4 নম্বৰ কুৱেশ্যন কৈছে ৰিড দ্য লেছন টু কমপ্লিট দ্য টাইমলাইন গিভেন বিল' 1 ইজ ডান ফৰ ইউ। প্ৰথমটো তোমালোকক দি দিছে, কি কৈছে প্ৰথমত তোমালোকে কিতাপত চাই লোৱা, কিতাপৰ 49 নম্বৰ পেজ তোমালোকে ওলাই লোৱা, তাৰ ওপৰত তোমালোকে চাই লোৱা। প্ৰথমটো দিছে বাৰ্থ অফ CV ৰোমান। তো তোমালোকৰ জন্ম ইয়াতে দি আছে 1888। তো তৃতীয়টো তোমালোকক যিহেতু 1930 দি আছে, তো এইটো হ'ব তোমালোকৰ CV ৰোমান অন দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ফৰ দ্য ৰোমান এফেক্ট আৰু তোমালোকৰ তৃতীয়টো দি আছে 1954। এইটো হ'ব তোমালোকৰ CV ৰোমান ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন। ঠিক আছে, তাৰপিছত তোমালোকক 1970 দি আছে, এইটো হ'ব তোমালোকৰ CV ৰোমান পাষ্ট এৱে অন 21 নৱেম্বৰ। ঠিক আছে, তাৰপিছত তোমালোকক 5 নম্বৰ কুৱেশ্যন দিছে, ইয়াতে চাই লোৱা আণ্ডাৰলাইন সাম ৱাৰ্ডছ ইন দ্য টেক্সট হুইচ আৰ নট ফেমিলিয়াৰ টু ইউ ইন দ্য ফ্লোয়িং টেবল, ৰাইট ডাউন দ্য ৱাৰ্ডছ ইন দ্য লেফট কলম, ৰাইট দ্য মিনিং অফ ইচ ৱাৰ্ড বাই লুকিং আপ ইন এ ডিকশ্যনাৰী ইন দ্য ৰাইট কলম। তো তোমালোকৰ ৱাৰ্ডছ দি আছে এফালে আৰু এফালে মিনিংছ দি আছে। মই তোমালোকক উত্তৰ দি দিছোঁ। প্ৰথমটো তোমালোকৰ ৱাৰ্ডছ হ'ব ইনকুৱাইচিটিভ। তো তোমালোকৰ ইয়াৰ মিনিং হ'ব এজাৰ টু লাৰ্ণ অৰ ন' মোৰ। ঠিক আছে, তাৰপিছত তোমালোকক 2 নম্বৰত দিছে ব্ৰেক থ্ৰ' হ'ব তোমালোকৰ এন ইম্পৰ্টেণ্ট ডিস্কভাৰী অৰ এচিভমেণ্ট। ঠিক আছে, তাৰপিছত তোমালোকক তৃতীয়টো দিছে যে ৰিনাউণ্ড হ'ব তোমালোকৰ ৱেল নন এণ্ড ৰেচপেক্টেড। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰ দি আছে যে ইৰিটেড। এইটো হ'ব তোমালোকৰ এনয়েণ্ট অৰ মেড স্লাইটলি এংৰি। তাৰপিছত তোমালোকক পঞ্চমটো দি আছে এচেঞ্চিয়েল। এইটো হ'ব তোমালোকৰ এবছলুটলি নেচেচাৰী অৰ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকক 6 নম্বৰ কুৱেশ্যন দিছে ইয়াতে দে ফ্ৰেম এ চেণ্টেন্স অফ ইয়াৰ অ'ন বাই ইউজিং ইজ ৱাট ইউ হেভ লিষ্টেড ইন দ্য টেবল এভভ। তো তোমালোকৰ উত্তৰ ইয়াতে ভালদৰে দি আছে। ইনকুৱাইচিটিভ হ'ব তোমালোকৰ দ্য ইনকুৱাইচিটিভ চাইল্ড কিপ আস্কিং কুৱেশ্যন এবাউট দ্য ষ্টাৰ্ছ। মই তোমালোকৰ এইবাৰ ভালদৰে আলোচনা কৰাই দিম, অলপ ৰ'বা। মই এডিট কৰি আনিলে তোমালোকৰ এতিয়া বুজোতে সুবিধা হ'ব। তোমালোকৰ প্ৰথমটো হ'ব ইনকুৱাইচিটিভ। এইটো হ'ব তোমালোকৰ দ্য ইনকুৱাইচিটিভ চাইল্ড কিপ আস্কিং কুৱেশ্যন এবাউট দ্য ষ্টাৰ্ছ। তাৰপিছত তোমালোকৰ হ'ব কি হ'ব ব্ৰেক থ্ৰ'। এইটো হ'ব তোমালোকৰ দ্য চাইণ্টিষ্ট মেড এ ব্ৰেক থ্ৰ' ইন কেঞ্চাৰ ৰিচাৰ্চ। ঠিক আছে, তাৰপিছত তোমালোকৰ 3 নম্বৰ দি আছে যে ৰিনাউণ্ড হ'ব তোমালোকৰ হি ইজ এ ৰিনাউণ্ড আৰ্টিষ্ট ন'ন ফৰ হিজ বিউটিফুল পেইণ্টিং। ঠিক আছে, তাৰপিছত তোমালোকৰ ইৰিটেড দি আছে
शी वाज इरिटेड बाय द लाउड नॉइज आउटसाइड তাৰপিছত তোমালোকৰ ইসেনশিয়াল দিয়া আছে ইট ইজ ইসেনশিয়াল টু ড্ৰিংক ক্লিন ৱাটাৰ এভৰি ডে ঠিক আছে তাৰপিছত তোমালোকৰ 7 নম্বৰ কোশ্চেন দিয়া আছে ফাইন্ড এণ্ড ৰাইট ডাউন দ্য সাইনোনিমছ অফ দ্য ফলোয়িং ওয়ার্ডস ফ্রম দ্য টেক্সট তোমালোকৰ ইয়াত কোৰিয়াছ দিয়া আছে এইটো হ'ব ইনকুৱাইজিটিভ তাৰপিছত দিয়া আছে ব্ৰিক থ্ৰো এইটো হ'ব তোমালোকৰ ডিসকভাৰী ইসেনশিয়াল দিয়া আছে এইটো হ'ব তোমালোকৰ ইম্পৰ্টেণ্ট আৰু ৰিনাউন ট্ৰিঅ হৈছে এইটো হ'ব তোমালোকৰ ফেমাছ বিখ্যাত ঠিক আছে আৰু তোমালোকৰ 8 নম্বৰ যিটো দিয়া আছে এইটো তোমালোকে পঢ়ি ল'বা এইবাৰ তোমালোকৰ নালাগে 8 নম্বৰ এ 8 নম্বৰ বি 8 নম্বৰ সি এইবাৰ তোমালোকক নালাগে তোমালোকৰ কেৱল 7 নম্বৰ পৰ্যন্ত পঢ়িলে তোমালোকৰ সাফিচিয়েন্ট ঠিক আছে এইখিনিৰ পৰাই তোমালোকৰ এক্সামত কোশ্চেন আহিব তো তোমালোকে এইবাৰ ভালদৰে পঢ়িবা ঠিক আছে যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিওটো এটা লাইক কৰি দিবা